অষ্টাদশ দিয়া 18 এতিয়া সন্যাস যুগ অৰ্জুনে গৃহস্থী সংসাৰ এৰি বনাশ্ৰম লোৱাৰ যুগ হ'ল। যিজন সুমতি তাক শুনা গুৰা কেশ সৰ্বদা মনত যাৰ নাহি ৰাগ দেখ। যিজনৰ সুমতি ভাল সুবুদ্ধি সুজ্ঞান আছে, ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে, জীৱৰ প্ৰতি সদ্ভাৱ আছে, তেওঁ কোনো খং ৰাগ আদি একো নাথাকিব। ইচ্ছা নিষ্ঠ কৰ্মে পুনু বুদ্ধি নাহি যাৰ স্বভাৱতে নাহি অভিমান অহংকাৰ। যিজনৰ ঈশ্বৰৰ প্ৰতি সদ্বিচাৰ সদ্বুদ্ধি থাকিব, তেওঁ মানে কৰ্ম কৰিব। কৰ্মত মানে একো খেল নাই, কৰ্মটো কৰিবই লাগিব, কিন্তু তাৰ মানে সদ্বুদ্ধি সদ্বিচাৰ তেওঁৰ মনত মানে মান অভিমান অহংকাৰ দম্ভ অহংকাৰ একো নাথাকিব। কৰ্ম কৰি মই কৰো নুবোলো তাক দেহত কৰিয়া ভিন্ন দেখে আপোনাক। মই কৰ্ম কৰিছো বুলি তেওঁ মানে অভিমান নকৰে। তেওঁ নিজৰ দেহটোক মানে ভিন্ন ভাৱ ভৰি তেওঁ ভাবি নাথাকে, মই যে ভিন্ন প্ৰভু ভগৱন্তৰ ভিন্ন সেই বুলি একো ভাবি নাথাকে। এহি মতে জ্ঞান যেবে হৈব পুৰুষৰ যিজনে সকলো লোক হৈব তৈলোকৰ। সেইজনহে আচল পুৰুষ মানুহ, তেওঁ মানে তিনি তৈলোক্যত তেওঁ উদ্ধাৰ হব পাৰিব, উদ্ধাৰ কৰিব পাৰিব। জানিবা তাক বধু দুখে নপায় কৰ্ম নিলিপয় সংসাৰতো বন্ধনয়। তেওঁক মানে কোনো বাধা বিঘিনিয়ে তেওঁক বান্ধি ৰাখিব নোৱাৰে। যেনেকৈ এপাত পদুম ফুল পেলাই বোকাতে পলি থাকে, পাতখিলাও বোকাতে থাকে, কিন্তু তাক পানীয়ে বোকাই তাক লেপন কৰি ৰাখিব নোৱাৰে। ঠিক তেনেকৈ মানে জ্ঞানী সেইজন জ্ঞানী মানুহ হয়, জ্ঞানী পুৰুষ হয়। জ্ঞান জ্ঞেয়ে পৰিজ্ঞাতা ত্ৰিবিধ প্ৰকাৰ জ্ঞানে ইষ্ট সাধে আজ্ঞে কৰ্ম নাম তাৰ। জ্ঞান তিনি প্ৰকাৰত ভাগ কৰি পেলাইছে, তাকে ক'ব বিচাৰে। যাক বুলি পৰিজ্ঞাতাই সেই কৰ্ম ফল এই তিনিবিধ জানা সগুণ কেৱল। কৰ্ম অনুযায়ী ফল তিনি প্ৰকাৰ, ভাল আৰু বেয়া। স্বৰূপে নিগুণ আত্মা জানিবা ভাল নিগুণতে তেখনে হেহি ব্যক্ত অনুকূল। ঈশ্বৰক অৰ্পণ কৰি যিখিনি কৰ্ম কৰিব লাগে সেইটোকে নিগুণ বুলি কয়। ঈশ্বৰক কৰ্ম কৰিব লাগিব, তাত মানে কোনো প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে, সেই অৰ্জুন তুমি শুনাচোন, যিবিলাক ঈশ্বৰক অৰ্পণ কৰি কৰ্ম কৰা সেই কৰ্মখিনি তুমি আশা কৰিবা ফল বাঞ্চি পেলাই একো নকৰিবা, তোমাৰ কৰ্তব্য যে কৰ্ম কৰি যোৱা। কৰ্তায়ে কৰ্ম কৰে কাৰণ সেই এতে কৰ্ম গুণ ভেদ তিনি বিধ হৈ। সেইকাৰণে কৰ্ম তিনিবিধ, জ্ঞান ক্ৰিয়া কৰ্তা কৰ্ম সাংগে কহো পুনু গুণ একে ত্ৰিবিধৰ হওনে হুৱে তনু। জ্ঞান ক্ৰিয়া কাৰ্য কৰ্তা কৰ্ম সাংগে তিনিটা, একে গুণে তিনিবিধ হুৱে তনু। প্ৰথম হৈছে জ্ঞানটো, ক্ৰিয়া মানে কামটো, কৰ্তা মানে যিজন কৰিছে, আৰু কৰ্ম সংগে তাৰ লগত কোনো তাৰ তিনি প্ৰকাৰ। যদি হত গুণে আতি স্ফুটিক প্ৰকাশয় তবু হত বান্ধি কহিলো চতু দেখ। হত গুণে মানে পোহৰ কৰি ৰাখিব, হত মানে শুদ্ধ আৰু সত্যটোকে হত গুণ, শুদ্ধ আৰু সত্য প্ৰকাশ কৰি ৰাখিব, উজ্জ্বলাই ৰাখিব, তেওঁক মানে কোনো হেৰিয়ে বান্ধি ৰাখিব নোৱাৰে। পাছে হত দিশে কহিলো যত ধৰ্ম ৰজ তম এৰি হত গুণে কৰে কৰ্ম। যিজনে ৰজ আৰু হত গুণ এৰি যিবিলাক কৰ্ম কৰে, যত কৰ্ম দেখা মানে তিনি গুণে বান্ধে। সংসাৰত যিমান বিলাক কৰ্ম আছে চব মানে তেওঁৰে কাম, যিখিনি হত ৰজ তম এই তিনিটা গুণ তেওঁৱেই, প্ৰতিটো ক্ষেত্ৰতে তেওঁ মানে বিনে একোৱেই নাই, এই তিনিটা তাত বান্ধ খাই নাথাকে। আত্মা ক নাহিকে পুনু গুণৰ সম্বন্ধ আমাৰ যত কৰ্ম দেখা মানে তিনি গুণে বন্ধ।
আত্মাত নাহিকে পুনু জ্ঞান গুণৰ সমান্দ। প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, আমাৰ হৃদয়ৰ ভিতৰত যিজন পৰমপিতা পৰমেশ্বৰ বহি আছে, তেওঁ কোনো কৰ্মৰ বন্ধনত বান্ধ খাই নাথাকে। হতৰজতমত তেওঁ কোনো এইটো বস্তু মোক লাগে, মই এইটো ভাল বস্তু খাবলৈ পাওঁ, এইটো মই থাকি বেয়া পাইছো, মোক ভোক লাগিছে, মোক পিয়া লাগিছে, তেওঁ নকয়। তাৰ বান্ধ খাই নাথাকে। দুখ সুখ তেওঁ একো নকয়। যদি দুখ পাই থাকে না তথাপি নকয়। ভাল পাই থাকে তথাপি নকয় মোক যে ভাল পাব লাগে, তথাপি নকয়। যেহি জ্ঞানে আত্মাক কৰয় সাক্ষাৎকাৰ, যিজনে এই জ্ঞানটো আত্মাৰ লগত প্ৰভু ভগৱন্তই আমাৰ হৃদয়ৰ ভিতৰত থকা যিজন সেই জ্ঞানীজনে যেতিয়া আত্মাৰ লগত সাক্ষাৎ কৰে, জ্ঞান ত্ৰিবিধ মত শুনা পূৰ্ণবাৰ। জ্ঞানৰ 3টা প্ৰকাৰ আছে, এই বিষয়ে কম শুনিবা। ব্ৰহ্মা আদি কৰিয়া যতে ক চৰাচৰ, ভবাতো ঈশ্বৰ বুদ্ধি দেখে যিটো নৰ। ব্ৰহ্মাকে আদি কৰি যিমান চৰাচৰ জীৱ আছে, যিজনে ঈশ্বৰৰ বুদ্ধি দেখে, চবকে সকলো জীৱকে সমান বুলি ভাবে, এইটোহে আচল মানুহ বুলি কৈছে, নৰ বুলি কৈছে মানুহ। এইটো কোনে কৈছে? প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে। যদি প্ৰপঞ্চত হৈয়া দেখে সমান, এই মতে যাহাৰ হাৰ্টিক তাৰ জ্ঞান। কিছুমানে ঠগ প্ৰবঞ্চনা কৰি সমান দেখে, এই মতে যাৰ হাৰ্টিক তাৰ জ্ঞান। সেইটো হাৰ্টিক জ্ঞান বুলি জ্ঞানৰ ভিতৰত নকয়। ঠগ প্ৰবঞ্চনা কৰি সৎ জ্ঞান সৎবুদ্ধি বুলি ভাবি পেলাই সমান কৰি দেখুৱাই, সেইটো জ্ঞান বুলি নকয়। ৰজ জ্ঞান কহো, ৰজ জ্ঞান কহো শুনিও চিহ্ন। এতিয়া ৰজগুণৰ বিষয়ে কম নিবা অৰ্জুন। উত্তম মধ্যম জীৱ ৰূপে দেখে ভিন্ন। ৰজগুণী বিলাক উত্তম এইটো ভাল, অধম এইটো বেয়া, ভাগ ভাগ কৰি দেখে। যিবিলাক ৰজগুণীয়ে ভাল মানুহ, ইয়াত টকা পইচা আছে, ইয়াত সা সম্পত্তি আছে, এজন আহিব, এইজন ভাল নহয়, অকমান হেৰি আছে, এতিয়া মানুহ ভাগ ভাগ কৰি দেখে। ধনীজনক পইচা পাতি থকাজনক ধুনীয়াকে ঘৰৰ ভিতৰত বহিব দিব, এতিয়াজনক কৰিব কি, তুমি বাহিৰত বহাচোন অকমান বুলি আমি কম। সেইটো ভিন্ন কৰি দেখে, এইজন ৰজগুণী। আত্মা একে জানি তাক কৰে ভিন্ন জ্ঞান, কাহাকো বন্ধয় কাকো চুইলে কৰে স্নান। জীৱ সমান জীৱ, দুখীয়াজনো যিটো আত্মা আছে, প্ৰভু ভগৱন্ত আছে, ধনীজনৰ এটা আছে, তেওঁ ভিন্ন কৰি ভাগ কৰি দেখি এজনক চুলে ভাল, এজনক চুলে আকৌ গা ধুব লাগে বুলি কৈছে। এনেকে নহয়, জীৱ সমান জীৱ হয়। তম গুণ কহো শুনিও প্ৰকাৰ। এতিয়া ৰজগুণৰ বিষয়ে ক'লো, এতিয়া অৰ্জুন আকৌ তম গুণ এইবিলাক কেনেকুৱা, এইবিলাক শুনিবা। তম গুণ কহো শুনিও প্ৰকাৰ, পৰমাৰ্থ তত্ত্ব তাৰা নকৰে বিচাৰ। তমগুণী বিলাকে শাস্ত্ৰ জ্ঞানৰ বিষয়ে ভাল বেয়া এইটো বিচাৰ নকৰে, তেওঁ অজ্ঞানী হয়। নলৱে প্ৰমাণ দোষে নিজাংগাহে শাস্ত্ৰ, কেৱল দেৱতা বুদ্ধি প্ৰতিমা মাত্ৰ। তেওঁলোকে শাস্ত্ৰৰ জ্ঞান বিলাক নলয়, লোকক দেখা দেখি পেলাই কিছুমান কৰে, এইবিলাক হৈছে তমগুণ। প্ৰভু ভগৱন্তই ইমান ধুনীয়াকে কৈ দিছে, ভবাতো ঈশ্বৰ আছে নাজানে অজ্ঞানে। তমগুণী বিলাকে নাজানে যে শাস্ত্ৰ বেদ তাৰ বিচাৰ একো নাজানে। তমগুণীজনে কি কৰে, ঈশ্বৰ যে সকলো জীৱতে আছে সেইটো বিচাৰ নকৰে। শ্ৰদ্ধা কৰি প্ৰতিমাক পূজে দিনে ৰাতি। তমগুণী কি কৰে, দিনে ৰাতিয়ে মূৰ্তিটোকে পূজা কৰে, দিনে ৰাতিয়ে। কৰ্ম ত্ৰিবিধ কহো শুনা গুৰা কেশ, কৰ্ম কৰি সৰ্বথা এৰি বেৰাগ দেখ। কি অৰ্জুনক কৰ্ম 3 প্ৰকাৰ শুনিবাচোন। অপ্ৰাপ্য বস্তু যদি অভিলাষ কৰে, বস্তু পাব নলগীয়া বস্তু সেইটো অভিলাষ কৰে, আশা কৰে। পাইলে যত্ন ৰাখে যিটো ৰাগ নাম তাৰ। যিটো নাপালে কিন্তু খং কৰিব। অপ্ৰাপ্য বস্তুটো যিটো পাবলগীয়া বস্তু নাই সেইটো আশা কৰিব, যদি নাপাব তেতিয়া তেওঁ খং কৰিব, এইটো মই বস্তুটো কিয় নাপালো। যে বস্তু নাপাইলে তাক কৰে ক্লেশ, ইষ্টে জানিবা সখী তাৰ নাম দেখ। এইটো দুষ্ট মানুহ, নাপালে খং কৰিব, পালে সুখ কৰিব, আনন্দ কৰিব। নিত্য নৈমাতিক কৰ্ম কৰয় শ্ৰদ্ধায়ে,
মই কৰ্ম কৰো বুলি অভিমান নাই। নিত্য নৈমিত্তিক যিখিনি কৰ্ম কৰিব, শ্ৰদ্ধা কৰিব, মই কৰো বুলি অভিমান নাই। মই কৰিছো বুলি অভিমান নকৰে। নিষ্কামে কৰয় কৰ্ম ফল কৰি ত্যাগ, সেহি কৰ্ম হাৰ্দিক জানা জানিবা মহাভাগ। তেওঁ নিজে কৰ্ম কৰি আছে, কিন্তু তেওঁ প্ৰভু ভগৱন্তই যে কৰাইছে তেওঁ সেইটোও আহিব, তেওঁ ভগৱানে কৰাইছে, আমি তেওঁ কৰালেহে আমি কৰিব পাৰিছো। সেই কৰ্মটোকে হাৰ্দিক বুলি কৈছে। অৰ্জুন তুমি ভালকে জানিবা। অহংকাৰ ভাৱে ৰজগুণে কৰ্ম কৰে। অহংকাৰী বিলাকে ৰজগুণত কাম কৰে। নিস্তে কুলীন জানা এহি সৰ্ব গৰ্বে মৰে। কুলীন মানে ময়লা থকা, শৰীৰত যেনেকে ময়লা আছে ঘঁহি দিলে ওলাই যাব, সেই তেনেকে নহয়। তেওঁ মানে অন্তৰখন বেয়া স্বভাৱৰ, মলিন থকা মানুহবিলাক। অহংকাৰী ৰজগুণী বিলাক তেনেকুৱা মলিন থকা, তেওঁলোকৰ ভিতৰত মুখত এটা কব, পেটত এটা কব, মলিন থকা। মই হে জানো কৰ্ম তিনি, কৰ্ম বিধি অনুষ্ঠান। তেওঁ কম যি মলিন থকা বিলাক। চতুৰ পণ্ডিত নাহি মুহুৰ সমান। যিবিলাক চতুৰ পণ্ডিত হয়, যিবিলাক মানুহ হয়, মই চব জানো, মোৰ বাহিৰে কোনো নাজানে, তেওঁ অন্তৰত মলিন আছে, মল্য আছে। কৰ্ম আৰম্ভতে কৰে সংকল্প কৰো, ধন জন বৈভৱ আচাৰ্য হুকমৰ। সেইজনে কি কৰিব? তেওঁ সংকল্প কৰে, মোৰ ধন দৌলত বিলাসিতা গাড়ী ঘৰ দুৱাৰ একদম ৰমক জমক হওক। তেওঁ মানে ৰজগুণী বিলাকৰ কাম দেই। কটু অভিচাৰ কৰে শত্ৰু চয় অৰ্থে, বহু দুখ পায়া ধন ব্যয় অৰ্থে। দুজনক নাশ কৰিব বহুত টকা পইচাও খৰচ কৰিব। শোক মোহ যদি কৰ্ম আৰম্ভয়, উত্তম পুৰুষ তাক আলক্ষ্য নোহয়। শোক মোহত থাকি যিবিলাক আৰম্ভ কৰিব, তেওঁ উত্তম পুৰুষ বুলি নিজকে নিজেই বাঞ্ছা কৰিব, উত্তম পুৰুষ নহয়। শুভ কিবা ফল হুয় কৰ্মৰ, তাক নচাৱয় পশু কাটয় মাতৰ। ইহাত তমহ কৰ্ম জানা ধনঞ্জয়, কৰ্তা ত্ৰিবিধ কহো শুনি নিৰ্ণয়। কৰ্তা তিনি প্ৰকাৰ, গৰ্ব অহংকাৰে। অৰ্জুন তুমি শুনা, কৰ্ম কৰ্তা আকৌ তিনি বিধৰ, ভালকে শুনিবা। গৰ্ব অহংকাৰে যত কৰিব বৰ্জিত। গৰ্ব অহংকাৰে বৰ্জিত কৰিব, এৰি দিব লাগিব। ধৈৰ্য অৱলম্বী হৈব উৎকাশ সিদ্ধিত। হৃদয় আশা ভৰসা এইবিলাক এৰি দিব লাগিব। কৰ্ম ফল সিদ্ধি হলে নকৰে আহ্লাদ। কৰ্ম কৰি পেলাই যদি আশা নকৰে, যদি বা নহয় সিদ্ধি নকৰে বিষাদ। যদিহে কৰ্মটো নহয়, তেওঁ কামটো কৰি আছে, কামটো সিদ্ধি নহল বুলি তেওঁ বিষাদো নকৰে, দুখ নকৰে। হাৰ্দিক কৰ্তা জানা কহিলো প্ৰমাণ। এইটো হাৰ্দিক মানে সত্য শুদ্ধ যিবিলাক মনুষ্য হয়, তেওঁলোকৰ সেই প্ৰমাণ। আৰু সেইজন জ্ঞানী বুলি কৈছে। সেইজন যিবিলাক লোভ লালাচ খং ক্ৰোধ আছে, তেওঁ মোহ মায়াত বন্দী হৈ পেলাই থকা এটা বস্তু হয়। প্ৰভু ভগৱন্তে মোহ মায়াটো মই নিজে হওঁ বুলি কৈছে। চব মই তাতে বন্দী হৈ আছো, কৰোতা ময়ে, মোৰ বাহিৰে কোনো নাই। এবে কহো ৰজ কৰ্তা যেন থান, ৰজগুণে কৰ্তা যিটো ইষ্ট দেৱ পূজে। ৰজগুণ বিলাক ইষ্ট দেৱ মানে দেৱতাক পূজে, পিতৃ মাতৃক পূজে, সেইটো ইষ্ট দেৱ বুলি কৈছে। অল্প কৰ্ম কৰি বহু বিভূতি খোজে। অলপ কাম কৰি পেলাই বহুত বিভূতি সম্পত্তি খোজে। পুত্ৰ ভাৰ্যা ৰাতি দিনে চিন্তে হহি হিত। তেওঁলোকে কি কৰে, অলপ কাম কৰি পেলাই পুত্ৰ ভাৰ্যা ল'ৰা ছোৱালী কেনেকৈ ভালকে ৰাখো সেইটো চিন্তা কৰে। অপ্ৰাপ্য বস্তু অভিলাষ কৰে নিত, পাতপিও থাকি পুত্ৰ দিৰো উঠে জ্বৰ। ইমান অভিলাষ কৰে ন। তেওঁৰ ল'ৰা ছোৱালীটো জ্বৰ হ'ল, তেওঁ ভাবিব যদি কিবা এটা জীৱ জন্তু মাৰি নিদিওঁ মোৰ ল'ৰাটো মৰি যাব পাৰে, বা মোৰ ছোৱালীজনী মৰি যাব পাৰে। অভিলাষ থকা
তাৰ অৰ্থে পশু পক্ষী কাটয় বিস্তৰ। যদি ল'ৰা ছোৱালী মৰি যায়, পশু পক্ষী মাৰি মানে একদম সৰ্বনাশ কৰিব আৰু পূজা দিব ভগৱানক। ৰজগুণী এইবিলাক কাম কোনে কৰে? ৰজগুণী বিলাক হয়। পূৰ্ব কৰ্মে দুখ ভুঞ্জি আপুনি এৰয়। বাকী বিলাক আগত যিখিনি কৰিব লাগে এৰি দিলা। মোৰ ল'ৰা ছোৱালী কেইটা কেনেকে ভাল হওক সেইটোৱে বাঞ্ছা কৰিব, সেইবিলাক ৰজগুণী। বোলে যদি বুলি নুদু পুত্ৰ মৰি যায়। যদি এইবিলাক হাঁহ কুকুৰা কাটি যদি ল'ৰা ছোৱালী মৰি যাব, তেতিয়া কি কৰিম? হয়তো বলি দিবই লাগিব, মাৰিবই লাগিব বুলি চিন্তা কৰোঁ। যদি বলি দেলে মৰে নিজ আয়ু ক্ষয়ে, তাতো বোলে কিবা ছিদ্ৰে মাৰিবে ক দেৱে। বলি দিয়াৰ পিছতো যদি ল'ৰা ছোৱালী কেইটা মৰি যায়, তেতিয়া ক'ব যে এই এটা দুখ থাকি গ'ল, এই বুলি মনত ভাবি লয়। লাভত আনন্দ অলাভদ অপমান ৰজগুণ কৰ্তা জানিবা হেহি স্থান। লাভত আনন্দ কৰিব হেনে, অলাভত যিটো লোকচান হ'ব তেওঁ আকৌ দুখ কৰিব। যি গোট তামসী কৰ্তা নাহি হৱদান, বচন লোকক এৰি দেৱে অৱস্থান। তামসিক গুণীবিলাক, বেয়া চিন্তা কৰি থকা বেয়া অহিত মানুহবিলাকৰ বিষয়ে কম শুনিবা, ভালকৈ শুনিবা। অৰ্জুন নাহি নম্ৰ ভাৱ যে বিবেক শূন্যতাৰ। যিবিলাক তামসিক গুণৰ মানুহ তেওঁলোকৰ অজ্ঞানী মানুহৰ বিষয়ে কম শুনিবা। জানিবা নম্ৰ ভাৱে যে বিবেক শূন্য, তেওঁলোকৰ জ্ঞান নাই, বিবেক নাই, তেওঁলোকৰ আন্ধাৰ হয়। আপোনাৰ সমৰ্থক কৰে নকৰে বিচাৰ, তেওঁলোকৰ আন্ধাৰ হয়, তেওঁলোকৰ অজ্ঞানী হয়, হোৱাৰ কাৰণে সেইবিলাক বিচাৰ নকৰে। তামসিক গুণৰ স্বভাৱৰ মানুহ বিলাকে দিনে কৰে কাৰ্য ইটো 6 মাহ কৰে। যিটো এদিনৰ কাম তামসিক গুণৰ মানুহ বিলাকে কি কৰিব? 6 মাহত কৰিব। অল্প বস্তু নষ্ট বিষাদ কৰি মৰে। অলপ বস্তু যদি লোকচান হয়, বহুত লোকচান হ'ল বুলি ভাবি পেলাই খুব দুখ কৰে। শুনা পাৰ্থ চিত্ৰ বুদ্ধি মন কাক বোলে। পাৰ্থ শুনিবাচোন, আকৌ কম, চিত বুদ্ধি মন কাক বোলে? তিনিও নিৰ্ণয় ভেদ কহিবু সকলে। তিনিটা বিধই কম শুনিবা। যদি গছ পৰি আছে সৰ্প আকাৰ, আচম্বিতে দেখি সৰ্প জ্ঞান ভৈল। জৰি গছ এজোপা লতা এডাল পৰি আছে ৰাস্তাত, এইটো দেখি আচম্বিত ভয় খাওঁ, এই সাপ বুলি ভাবি তেওঁলোকে জৰি গছডাল পৰি থকা জৰি গছডালকে সাপ বুলি অনুভৱ কৰিছে। কাৰণ অজ্ঞানী মানুহ হয়, অজ্ঞানী মানে আন্ধাৰত একো নেদেখে, বিবেক বিবেচনা কৰিব নোৱাৰে, সেইকাৰণে জৰি গছডাল পৰি আছে সাপ বুলি ভাবি লৈছে। সৰ্প জৰি নিশ্চয় নাপাৰে কৰিবাক, সংকল্প বিকল্প কৰে মনে বোলে তাক। পাছত জানিল জৰি গছ সৰ্প নোহে, এই গোট বুদ্ধি বুলি সৰ্বলোকে কয়। তেওঁলোক অজ্ঞানী হয়, অজ্ঞানী হৈ পেলাই জৰি গছডাল পৰি আছে, সাপৰ আকাৰত পৰি আছে। তেওঁ অজ্ঞানী যে, তেওঁ বুজি নাপায় যে, তেওঁ আন্ধাৰ যে, জ্ঞান নোহোৱাৰ কাৰণে এই বুদ্ধিটো আহিছে মনত। মন বুদ্ধি চিত্ত এৰি দুয়ো ভৈলা থিৰ। মন আৰু বুদ্ধি দুইকো এৰি পেলাই মনটো স্থিৰ কৰিব লাগে। যি খানি একাগ্ৰহে ৰহে নামত তাৰ নাম চিত। মন বুদ্ধি চিত কৰি পেলাই স্থিৰ কৰিব লাগে। ধৰ্মা ধৰ্ম জানো কি কিন্তু তাৰ তত্ত্ব নাজানয়, কৈ নৈ নুগুচয় মনৰ অহংকাৰ। ধৰ্ম বোলা বস্তুটো একো নাজানে। ধৰ্ম এইটো ভাল এইটো বেয়া, ভাল বেয়া একো বিবেচনা নকৰে, হব নে নহব সেইটো চিন্তা নকৰে। মনত মানে অহংকাৰ থাকে, বিশ্বাস নাই বস্তুটো হব নে নহব, কৰিম নে নকৰিম। শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে এইবিলাক কথা। বোলে যজ্ঞ কৰে বৃক্ষ পুখিয়া সাক্ষাৎ, নৰক বিনে স্বৰ্গ নোহে গৰু পুৰিবাক। তেওঁ মানে নৰকলৈ নগৈ পেলাই স্বৰ্গ কেতিয়াও বাস কৰিব নোৱাৰে, নৰকতে যাব। শাস্ত্ৰ মানি যজ্ঞ কৰি মদ্য ঘ্ৰাণ কৰে। শাস্ত্ৰ মানিব, তেওঁ মদ পানী মাংস খাব। তাত পৰে কোন পাপী আচয় সংসাৰ।
সংসাৰে তাৰ লিখীয়া পাপী আছে জানো? তেওঁ অজ্ঞানী হয়। আমি তেনেকে কাম কৰি আছো। এফালে শাস্ত্ৰ পঢ়ো, এফালে আকৌ মদ পানী খাওঁ, মাছ মাংস খাওঁ, খাই পেলাই আকৌ আমি অজ্ঞানী, আমি আন্ধাৰত, আমি অন্ধকোপত পৰি আছো। ধৰ্মতে অধৰ্ম বুদ্ধি নুগুচে সংশয়। ধৰ্মত অধৰ্ম হ'ব পাৰে, সংশয় মানে সন্দেহ থাকে। এই বুলি ৰজগুণী জানো জানা ধনঞ্জয়। ৰজগুণী বিলাক সেইটোকে চিন্তা কৰে। এই হতগুণী ঈশ্বৰক নেৰে মনে। হতগুণী বিলাকে মনলৈ এইবিলাক নানে। ই কৰ্মত বন্ধ মুখ্য দুয়োৰো ভেদ জানে। তেওঁলোকে হতগুণী বিলাক ভাল বেয়া সকলো জানে। ধৰ্মতে প্ৰৱৰ্তয় নিবিতয় অধৰ্মত। ধৰ্মত প্ৰৱৰ্তন, অধৰ্মত তেওঁলোকে যাবলৈ নাযায়। কাৰ্য কাৰণ ভবা জানে তত্ত্ব। ভাল বেয়া সকলো হতগুণী বিলাক বিবেচনা কৰিছে, জ্ঞানৰ পোহৰ দিয়ে। যেনেকৈ দিনত আমি দেখো বালব জ্বলি থাকিলে মানে সকলো বস্তু দেখো, ঠিক তেনেকে জ্ঞানৰ এনেকুৱা এটা বস্তু, পোহৰ লিখা এটা বস্তু হয়। যদি আন্ধাৰ হৈ যাব একো বস্তু নেদেখো। বিজ্ঞানী বিলাক এনেকুৱা, জ্ঞানী বিলাক জ্ঞানৰ পোহৰ দ্বাৰা সকলো বস্তু দেখে। তম গুণীয়া বুদ্ধি আৱৰে অজ্ঞানে। তমগুণী বিলাক আন্ধাৰে আগুৰি থাকে, তেওঁ জ্ঞান নোহোৱাৰ কাৰণে। ধৰ্মত অধৰ্ম অধৰ্মত ধৰ্ম মানে। তমগুণী বিলাক কি কৰে? ধৰ্মটো অধৰ্ম বুলি ভাবে, অধৰ্মটোক ধৰ্ম বুলি মানে। তম গুণে কৰ্ম কৰ নিৰ্ণয় নাজানে। কৰ্ম কৰে, তেওঁ ভাল বেয়া বিচাৰ কৰিব নাই। দ্বিতি ত্ৰিবিধ কহো শুনা সাৱধানে। ভাল কোনটো বস্তু সাৱধানে শুনিবা। মন প্ৰাণ ইন্দ্ৰিয়ৰ ব্যাপাৰ। মন আৰু প্ৰাণে কি কাম কৰিব সেইটো কব। বিষয়ত মন নহয় বেবিচাৰ। ব্ৰহ্মাৰ চিন্তনে মনে ৰাখিব নিচলে। ব্ৰহ্মাৰ যিবিলাক মন প্ৰাণ বিলাক নিচলে মানে এক চাইড কৰি থব। বিষয়ক ইন্দ্ৰিয় যোগ যদি মন চলে। বিষয় মানে কিবা এটা কাম কৰি আহিছো, কৰি পেলাই আকৌ সেই মনটো তালৈকে নি থাকো, সেইটো কথা কৈছে দেই। ধৈৰ্য শক্তি মন নিচলে থৱে ৰাখি। ই গোটা হাৰ্টি দিতি জানিবা সখী। ধৈৰ্য শক্তি মনক নিচলে মানে চাইড কৰি থয়। ই হাৰ্টিক দিতি জানিবা সখী। এই চব জানে ভাল, তাৰ ভিতৰতো যিবিলাক মানে হাৰ্টিক শুদ্ধ সত্য জ্ঞানী পুৰুষ হয়, তেওঁ কিছুমান মানে ভুল কৰি পেলাই অকমান চাইড কৰি ৰাখি থৈ দিয়ে, এই মই পাৰিম কৰিম বুলি। ৰজ দিতি অৰ্থ শুনিও কো নিৰ্ণয়। ধৰ্ম অৰ্থ কাম সবাৰ্থা নিয়োজয়। সকামে তৃষ্ণায়ে কৰ্ম কৰয় সকলে। যদি পুণ্য ধৰ্ম কৰো তবু নেৰে ফল। আশা কৰি কিছুমান কাম কৰিও কিছুমান ফল নধৰে আৰু পুণ্য ভাগ নাপাওঁ বুলি কৈছে। ক্ৰোধ মদ মান যে বিষাদ গৰ্ব ভয়। খং ৰাগ এইবিলাক বিষাদৰ ভয়ত। দিতি মানে এহম্বাক স্বপ্নত নেৰয়। আশা কিবা এটা কৰিম বুলি ভাবি থাকে, সেইটো নহয়, সেইটো দিনে ৰাতি চিন্তা কৰি থাকিব। সুখ শুনিও সখী ত্ৰিবিধ প্ৰকাৰ। সুখ তিনি প্ৰকাৰ। সুখৰ শুনিও সখী ত্ৰিবিধ প্ৰকাৰ। গুণ অনুক্ৰমে সুখ হোৱে যিজনাৰ। সুখ তিনি প্ৰকাৰ, গুণ অনুক্ৰমত মানে তিনিটা ভাগত ভাগ কৰি থৈছে। হাৰ্টিক সুখ তুল্য সুখ নাহি আৰ। অভ্যাসে কালৰ সুখ যেনে বিষ প্ৰায়। হাৰ্টিক সুখৰ লেখীয়া সুখ নাই। হাৰ্টিক পাবলৈ হলে মানে কিছুমান সময় ভালটো হবলৈ অভ্যাস কৰিব লাগিব, হবলৈ শুদ্ধ হবলৈ অভ্যাস কৰিব লাগিব, কিছুমান এৰিব লাগিব, কিছুমান দুখ পাব লাগিব, তেতিয়া হব। এনেই ফটকে সুখটো কেতিয়াও নাপায়। মন ইন্দ্ৰিয় সংযমত
দুখ নোহে টান অল্প দুখে সুখ পাছ অমিত সমান। অলপ দুখ পাওঁতে দুখ বুলি ভাবিব নালাগে, সেইটো পিছত গৈ পেলাই দুখ পাইছো বুলি এৰি দিলে নহব, শেষত গৈ পেলাই সেই সুখটো অমৃতৰ লিখীয়া সমান হৈ পৰিব। সেইকাৰণে অকণমান দুখ পাইছো, আমুকটো কাম কৰিছো, বহুত দুখ পাইছো দে, নকৰো আৰু এই বুলি এৰি দিব নালাগে, অভ্যাস কৰিব লাগিব। কিছু আৰু ভাল কিবা এটা ভাল কৰ্ম কৰিবলৈ হলে মানে সঘনাই অভ্যাস কৰিব লাগিব। দুখটো কিন্তু ফটককে হ'ব দেই, ভাবি চাবা। দুখ পাবৰ কাৰণে খন্তেকো নালাগে। যেন তিক্ত খান্তে প্ৰথম আহে বান্তি, যেনেকে তিতা খালে প্ৰথমতে বমি আহে, খালে চিত গুচি হুৱে শৰীৰৰ শান্তি। যদি তিতাখন খাই দিয়ে তাৰ পিছত মানে বমি আহিব হয়, যদি খাই হৃদয়ৰ ভিতৰলৈ যদি পঠিয়াই দিয়ে তেতিয়া শৰীৰটো শান্তি লাগিব বুলি, ভাল হ'ব বুলি। সুখ ক সুখ আৰ্তি কম সুখ জানি বাহাহে নয়, প্ৰসাদক লবি হুৱে আত্মা পৰিচয়। সুখ মানে সুখটো পাবৰ কাৰণে বহুত কষ্ট মেহনত কৰিব লাগিব, অকমান কষ্ট পাব লাগিব, তেতিয়া সুখটো পাব আত্মা। ৰজগুণী সুখ বিষয়ত মাত্ৰ ৰতি, ৰজগুণী বিলাক কি হয় অতি সুখতে ৰতি হৈ থাকিব। ৰজগুণী সুখ বিষয়ত ৰতি, ৰজগুণী বিলাক সুখতে হেঁপাহ হৈ থাকে, আসক্তি হৈ থাকে। বিষয়ত ইন্দ্ৰি সৰ্বথা কৰে গতি, তেওঁলোকে কামৰ বাহিৰে আৰু ভালৰ বাহিৰে একো নিবিচাৰে, যিয়ে হৈ নাযাওক। ৰজগুণী সুখ আগে স্বৰ্গত দিশ পাছে হেহি জ্ঞানে পুৱা হালাহাল বিষ। ৰাজগুণী বিলাকৰ হালাহাল মানে বিহৰ লিখীয়া হৈ পৰিব। যেন সংগমত বাধ্য নাৰী পুৰুষৰ ইন্দ্ৰিয়ৰ সুখ মানে স্বৰ্গ পতন্তৰ। যেনে পুৰুষ প্ৰকৃতি সংগমৰ টাইমত খুব আনন্দ পায়, তেওঁলোকৰ ইন্দ্ৰিয় বহুত আনন্দ পায়, পিছত তেওঁলোকে অকমান দুখ লিখীয়া অনুভৱ কৰে। অৱস্থানে স্থায়ী নাহি বল দুৱে দূৰহ উৱে দূৰ, লোক লজ্জা চিন্তা ভয়ে যেন গৃহ চোৰ। এইটো কি কৈছে, সেই পুৰুষ প্ৰকৃতি হালৰ তেওঁলোকৰ অলপ শক্তি ক্ষয় হব, লগতে মানে লাজ, তেওঁলোকৰ লাজ লাগিব, চিন্তা লাগিব, ভয় লাগিব, গৃহতে তেওঁলোকৰ গৃহৰ ভিতৰতে তেওঁ চুৰ কৰিছে বুলি কৈছে। গৰ্ভ ভয়লে নাৰী দিনে দিনে দুখ পায়, কতি পেট ফাটয় দুখ সুস্থ নাই। গৰ্ভাৱতী নাৰীগৰাকী যেতিয়া গৰ্ভধান কৰিব তেতিয়া মানে কি বুলি কৈছে, তেওঁ পকৰ ফাটি যোৱা লিখা লাগিব, তেওঁ শৰীৰটো সুস্থ হৈ নাথাকিব। উঠন্তে বৈখন্তে খান্তে বোলে আয় বাপ, ৰসৱ কালত দুখ পতন্তৰ নাই। উঠোতে বহুতে খাওঁতে চিন্তা কৰিব, প্ৰসৱ কালত মানে তাৰ দুখৰ এটা সীমাৰ নাই বুলি। নাৰী চিন্তায়ে দুখ হুৱে পুৰুষৰ, পুত্ৰ ভাৰ্যা আশিত নৰক মাতৰ। মাইকী মানুহজনীৰ দুখৰ কাৰণে মনত বোলে পুৰুষজনৰ বহুত দুখ হয়। এইটো কিয় হয়, পুত্ৰ আৰু ভাৰ্যা ল'ৰা ছোৱালীৰ কাৰণে আসক্তি, তেওঁ নৰকক মাতি অনা লিখীয়া হৈ পৰে। তমগুণী সুখ তবু জানিবা ভালে, নিদ্ৰালয়ে প্ৰমাদে নেৰে কুকালে, নাহি হব দান দুখ দুখ কেহে সুখ বোলে। এইবিলাক তমগুণী হয়, দুখকে সুখ বুলি ভাবিব। তমোহুকী আত্মমোহ পায় কেৱলে, তেওঁলোকে মানে মোহ মানে আন্ধাৰ, অহংকাৰ, অজ্ঞান, এইবিলাকে তেওঁলোকৰ আগুৰি থাকে। সুবৰ্ণক অন্ধ জনে নিচিনয়ে যেন, তমগুণীজনে অজ্ঞানী হয়, তেওঁলোকে কোন যে পৰি আছে সেইটো চিনি নাপায়, জ্ঞান নাই, আন্ধাৰত কিবা দেখে জানো, নেদেখে ন। ঈশ্বৰো নেদেখে তমগুণী হেহি থান, তমগুণী বিলাকে ঈশ্বৰ যে আছে তেওঁলোকে চিনি নাপায়, নেদেখে। তমগুণে থাকে হেহি নোহন্ত বেকত, অন্তৰ সংগ হৰি হুৱে স্বৰূপত। অজ্ঞানী আৰু আন্ধাৰ, তেওঁলোকে একো চিনি নাপায়। কহয় গোবিন্দ মিশ্ৰে শুনা সৰ্বজ্ঞান, অত
আগতে কৈলো নৰ কৃষ্ণৰ চৰণ। সতগুণীয়ে কৃষ্ণৰ চৰণ তেওঁ স্মৰণ কৰিব, প্ৰভু জ্ঞান ল'ব, কৰ্ম কৰিব, কামটো কৰিব লাগিব। যিকোনো জীৱই প্ৰভু ভগৱন্তৰ সকলো জীৱই তেওঁ আত্মাৰ কৰ্ম কৰিব লাগিব। কৰ্মৰ ওপৰতে মানে ঈশ্বৰৰ চিন্তন কোনে কৰিব? নৰমনুষ্য, হতগুণী নৰমনুষ্যই কৰিব। শীঘ্ৰে এৰিওক গৃহ আন যত কাম, পাতুক চাৰুক ডাকি বোলা ৰাম ৰাম। কাম ক্ৰোধ লোভ মোহ এৰি পেলাই